বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ উল্লেখযোগ্য পদক্ষেপ আৰক্ষী বিষয়াক সম্বৰ্ধনা জ্ঞাপন নৱবৰ্ষৰ প্ৰথম দিনটোত বিশ্বনাথ চাৰিআলিৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতি আচাৰ্য আৰু ছাত্ৰ-ছাত্ৰীসকলে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আৰক্ষী থানাত কৰ্মৰত বিষয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালীয়ে নিকেতনৰ আচাৰ্য বিনোদ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মনীষ কলিতাই বক্তব্য আগবঢ়ায় নিকেতন পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ত্ৰিদীপ বৰুৱা ছাত্ৰ-ছাত্ৰী আচাৰ্য অভিভাৱক অভিভাৱিকাসকল উপস্থিত থকা আজিৰ অনুষ্ঠানত অৰ্ধশতাধিক আৰক্ষীৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট ৰেজৰ বাৰ্তা ৰতন টাটাৰ নাম তোমালোকে শুনিছা চাগে নিশ্চয় এই বৃহৎ সাম্ৰাজ্য ব্যৱসায়িক সাম্ৰাজ্য পৃথিৱীৰ ভিতৰত বৃহৎ সাম্ৰাজ্য বুলি ক'ব পাৰি ব্যৱসায় তেওঁ এজন সাংবাদিক এজনে তেওঁ সুধিছিলে আজতকৰ এজন সাংবাদিক আজতক তোমালোকে চোৱা চাগে নিশ্চয় তেওঁ এটা ইণ্টাৰভিউ লৈছিলে যে আপুনি এই যে বৃহৎ এখন সাম্ৰাজ্যৰ আপুনি ব্যৱসায় চলাই আছে আপুনি কেনেকৈ চলাই আছে তেতিয়া তেওঁ এটাই কথা কৈছিল যে মই এটাই চিন্তা কৰোঁ যে মই ঘৰত যাম আৰু মই সোনকালে গৈ শুবগৈ লাগিব তাৰমানে ইয়াৰ অৰ্থ এইটোৱেই প্ৰত্যেকটো কাম চাৰিআলি পৰিচালনা সমিতিৰ লগতে নিকেতনৰ সমূহ পৰিয়ালবৰ্গ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু আমি ষ্টাফে মিলি আজি নৱবৰ্ষৰ প্ৰথম দিনা আমি বেলেগ ধৰণৰ মানুহবিলাকে মন্দিৰ বা বিভিন্ন নামঘৰলৈ যায় আমিও এটা ব্যতিক্ৰমভাৱে আমি চিন্তা কৰিলোঁ যে যিসকল ব্যক্তি নেকি দেশখনৰ সুৰক্ষাৰ বাবে সদায় দিনে ৰাতিয়ে ৰাস্তাই পদূলিয়ে নিয়োজিত হৈ থাকে আৰু আমি মানুহ হিচাপে এই পৃথিৱীখনত জন্ম লৈ প্ৰথমে আমি ভগৱানক চিন্তা কৰাৰ পিছতেই খোৱাৰ সময়ত এপাক যিসকলে দেশখন নেকি সুৰক্ষাত ৰাখিছে বা যাৰ সুৰক্ষাত আমি ৰাতি নিশ্চিন্ত মনে টোপনি যাব পাৰোঁ সেইসকল ব্যক্তিলেহে আমি এপাক মনত পেলাব লাগে এনেধৰণৰ বিশেষ ব্যক্তিৰ মুখত শুনিছিলোঁ গতিকে সেয়েহে আমি নিকেতন পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আৰু গোটেইখনে আহি আজি এই বিশ্বনাথ চাৰিআলিৰ প্ৰশাসনক আমি শুভেচ্ছা জনাবৰ বাবে ফুলৰ থোপা আৰু গামোচাৰে আমি আহি তেওঁলোকৰ প্ৰায় 100জন কৰ্মৰত থকা ব্যক্তি আছিল তাৰ ভিতৰত বহুতো গুচি গৈছে ৰাতিপুৱাই বিভিন্ন ধৰণৰ দায়িত্ব নিজৰ পালন কৰিবৰ বাবে কিন্তু তাৰ ভিতৰতো আমি 50-60জন ব্যক্তিক আমি লগ পাই নিকেতনৰ পৰিয়ালে আচাৰ্যই পৰিচালনাৰ সমিতিয়ে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আমাৰ মৰমে তেওঁলোকৰ দায়বদ্ধতাৰে সমাজখনৰ যিটো নেকি এটা ধুনীয়া বাৰ্তা যে যায় বেলেগেও যাতে প্ৰশাসনক আমি মৰম কৰিব লাগে তেওঁলোক আমাৰ মানুহ তেওঁলোকো এখন বহল হৃদয়ৰ অন্তৰৰ মানুহ বাটে পথে তেওঁলোকে সদায় ৰাস্তাত থাকি বিভিন্ন ধৰণে আমাক ৰাতি যে লগ পায় যে কিয় ওলাই আহিছে এনেধৰণে ঘৰত সোমাই থাকিবলৈ কয় ক'ভিডৰ সময়ত আমি দেখিছোঁ তেওঁলোকে নিজৰ জীৱনটোক তুচ্ছ কৰি অন্য মানুহক ঘৰৰ ভিতৰত সোমাই জীয়াই থাকিবলৈ বাচি থাকিবৰ বাবে যি সেৱা আগবঢ়াইছিল গতিকে এনেধৰণে তেওঁলোকে অনাগত দিনবিলাকত কৰ্মস্পৃহাৰ পোৱাৰ উদ্দেশ্যেৰে আমি আজি নিকেতন পৰিয়ালে আহি ইয়াত শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিছোঁ গতিকেলৈ এয়াই আছিল আমাৰ উদ্দেশ্য আজিৰ দিনটোৰ বাবে ধন্যবাদ